ভিডিঅ'টো সেইসকলৰ বাবে হয় যিসকলে এবাৰ মেট্ৰিক পৰীক্ষা দিলা আৰু বিগিনাৰ লেভেল আৰু যিসকলে ইঞ্জিনিয়াৰিঙৰ বিষয়ে জানিব বিচাৰিছা, ভৱিষ্যতে এজন ইঞ্জিনিয়াৰ হ'ব বিচাৰিছা। তো ভাৰতত কেনেকৈ আমি এজন ইঞ্জিনিয়াৰ হ'ব পাৰোঁ, মই তোমালোকৰ লগত আজি কথা পাতিম এই বিষয়ে। মই নিজেও ইঞ্জিনিয়াৰ হয় এজন, বৰ্তমান বাৰু বেলেগ জব কৰি আছোঁ, কিন্তু মই নিজেও ইঞ্জিনিয়াৰিং পাছ কৰিছিলোঁ ফ্ৰম NIT শিলচৰ। এতিয়া চোৱা, তুমি ভাৰতত ইঞ্জিনিয়াৰ হ'বলৈ তুমি দুটা অপশ্যন আছে। এটা তুমি এক্সাম দি পেলাই ভাল গভৰ্ণমেণ্ট কলেজত পঢ়িব পাৰা, ছেকেণ্ড তুমি প্ৰাইভেট ইঞ্জিনিয়াৰিঙত পঢ়িব পাৰা। আমি এই ভিডিঅ'টোত প্ৰাইভেট ইঞ্জিনিয়াৰিঙৰ কথা নাপাতোঁ, কাৰণ প্ৰাইভেট ইঞ্জিনিয়াৰিঙত যোৱাটো মই প্ৰিফাৰো নকৰোঁ। ফাৰ্ষ্ট কথা, প্ৰাইভেট ইঞ্জিনিয়াৰিঙত এজ কম্পেয়াৰ টু দ্য গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰিং কলেজেছ ইমান বেছি ৰেচপেক্ট মানে তাত নোপোৱা তুমি, বা ভৱিষ্যতৰ লাইফতো ইমান বেছি প্লেচমেণ্ট নোপোৱা। ছেকেণ্ড কথা, তাত ফিজটো বেছি হয় এজ কম্পেয়াৰ টু গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰিং, কাৰণ প্ৰাইভেট ইঞ্জিনিয়াৰিঙত ফিজো বেছি হ'ব। তো ভালকৈ এটা গভৰ্ণমেণ্ট এক্সাম পাছ কৰি তুমি গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰিং কলেজত যোৱাটো ভাল। এতিয়া কোনবিলাক ইঞ্জিনিয়াৰিং কলেজত তোমালোকে যোৱাটো ভাল চোৱা। ভাৰতত যদি আমি কথা পাতোঁ, আটাইতকৈ ডাঙৰ যিবিলাক ইঞ্জিনিয়াৰিং কলেজ সেইবিলাক কি জানানে? IIT বুলি কয়। IIT, ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি। ঠিক আছে, আমাৰ ভাৰতত বৰ্তমান সময়ত 23খন IIT আছে, ভৱিষ্যতে হয়তো আৰু বাঢ়িবও পাৰে। বৰ্তমান সময়ত 23খন IIT আছে। অসমত ক'ত আছে? অসমৰ আমাৰ IIT গুৱাহাটী। এট দ্য ছেইম টাইম ছেকেণ্ড লেভেলত আমি যদি ইঞ্জিনিয়াৰিং কলেজবিলাক চাব যাওঁ, সেইবিলাকক NIT বুলি কয়, নেশ্যনেল ইনষ্টিটিউট অফ টেকন'লজি। IITৰ পিছত NIT আহে। তো আমাৰ ভাৰতত বৰ্তমান সময়ত 31খন NIT আছে। ঠিক আছে, তো আৰু আমাৰ অসমত ক'ত আছে? NIT শিলচৰ। মই তাৰ পৰাই পাছ কৰিছিলোঁ। NIT শিলচৰ অল ইণ্ডিয়া ৰেংক প্ৰায় 9-10 সেনেকুৱা ভিতৰত থাকে। আৰু ৰেংক মানে কি ক'লোঁ এতিয়া, মানে অল ইণ্ডিয়া লেভেলত চবতকৈ ভালখন নাম্বাৰ 1 হয়। এতিয়া IIT মানে গোটেই অল অভাৰ ইণ্ডিয়াৰ ভিতৰত যদি চবতকৈ ডাঙৰ ইঞ্জিনিয়াৰিং কলেজ নাম্বাৰ 1 ইঞ্জিনিয়াৰিং কলেজ বুলি কোৱা হয়, সেইখন হ'ল IIT মাদ্ৰাছ। ছেকেণ্ডত IIT বোম্বে, IIT দিল্লী, মানে তিনিখন ভেৰি কৰি থাকে, IIT মাদ্ৰাছ, IIT বোম্বে, IIT দিল্লী। বহুত তাৰ কাৰণে ভালকৈ পঢ়িব লাগিব। এট দ্য ছেইম টাইম তুমি যদি NITটো পোৱা, ঠিক আছে, NIT চবতকৈ ডাঙৰ NITবিলাক NIT ৱাৰেংগল, NIT টিৰ্চি সেইফালে আছে। ঠিক আছে, তাৰপিছত লাষ্টত আহে গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰিং কলেজৰ ভিতৰত লাষ্টত আহে অসমৰ ইঞ্জিনিয়াৰিং কলেজ। কাৰণ আমি অসমৰ হয় যিহেতু, ষ্টেটবিলাক কথা পাতিম। অসমৰ ইঞ্জিনিয়াৰিং কলেজ, যেনেকৈ অসমত বহুতকেইখন ষ্টেট ইঞ্জিনিয়াৰিং কলেজ আছে, যেনেকৈ আমাৰ AEC আছাম ইঞ্জিনিয়াৰিং কলেজ আছে গুৱাহাটীত, যোৰহাট ইঞ্জিনিয়াৰিং কলেজ JEC, গোলাঘাটত আছে ইঞ্জিনিয়াৰিং কলেজ, ধেমাজিত আছে। তো তেনেকৈ প্ৰত্যেকটো জেগাতেই মানে ষ্টেট ইঞ্জিনিয়াৰিং কলেজ আছে। তো ৰেংকিং ৱাইজ IITৰ ওপৰত, তাৰপিছত NIT, তাৰপিছত লাষ্টত ষ্টেট ইঞ্জিনিয়াৰিং কলেজবিলাক। ঠিক আছে, এতিয়া চোৱা, IIT NITত পাবৰ কাৰণে কি এক্সাম দিব লাগে? সেইটো হ'ল JEE মেইনছ আৰু JEE এডভান্স, JEE। ঠিক আছে, JEE সেইটো এটা এক্সাম হয়। সেই এক্সামটো এটা মেইনছ হয়, এটা এডভান্স হয়। JEE মেইনছ মানে JEE মেইনছত তোমাৰ ফিজিক্স, কেমেষ্ট্ৰি আৰু মেথছ আহে। এতিয়া তোমালোকে 100 নম্বৰৰ কাৰণে 3 ঘণ্টা সময় হয়, তাতেই তোমালোকে ইমান MCQ আহিলে, ইমান কান্দা কোটা হুলস্থুল। তাত কিমান হয় জানানে? তাত আমাৰ টাইমত 360 মাৰ্কছ হৈছিলে 2017। এতিয়া চাগে 300 হ'ল, মানে মই ভালকৈ চোৱা নাই। তো আমাৰ টাইমত 360 মাৰ্কছৰ হৈছিলে, আৰু টাইম কিমান? ছেইম 3 ঘণ্টা। তেতিয়া কান্দি লাভ নাই। ঠিক আছে, তো আৰু মই সেই JEE মেইনছ মই ফাৰ্ষ্ট এটেম্পটত ক্ৰেক কৰিছিলোঁ। মই একো কোচিং লোৱা নাই, মই নিজে পঢ়িছিলোঁ। ঠিক আছে, বহুতে ক'ব ইজি আছিলে, তেতিয়া পেপাৰ উঠাই চাই লোৱা। আৰু এইবিলাক ইঞ্জিনিয়াৰিং এণ্ট্ৰেঞ্চত ইজি টান বুলি একো বস্তু নাই। ঠিক আছে, ইজি আহিলে চবেই ভাল মাৰ্কছ পাব, পাৰ্চেণ্টাইল বেছি মানে তোমাক পাৰ্চেণ্টাইলৰ ওপৰত পাবা তুমি ছিটটো, ৰেংকৰ ওপৰত পাবা। ইজি টান বুলি একো বস্তু নাই ইয়াতে। ঠিক আছে, যাৰ ৰেংক ভাল সিয়ে পাব, তেনেকুৱা। তো মই NIT শিলচৰত ছিট পাইছিলোঁ। তাৰপিছত JEE মেইনছ পাছ কৰিলা। JEE মেইনছটো যদি পাছ কৰা, তেতিয়াহে তুমি JEE এডভান্স দিব পাৰা। JEE এডভান্সটো ইয়াৰ ওপৰ লেভেল হয়, তাতে অলপ বেছি টাফ হয়। ফিজিক্স, কেমেষ্ট্ৰি, মেথছে আহে তাতো, কিন্তু তাত অলপ বেছি টাফ হয়। আৰু সেইটো পাছ কৰিলে তুমি IITত পঢ়িব পাৰিবা, IITত ছিট পাবা। ঠিক আছে, কোনোবাই যদি JEE এডভান্স পাছো নকৰে, দেন NITত পঢ়াও ভাল। ঠিক আছে, IITৰ পিছত NIT আহে যিহেতু। লাষ্টত বোলে একো অপশ্যন তোমালোকৰ হাতত বাকী নাই, তেতিয়া তোমালোকে ষ্টেট ইঞ্জিনিয়াৰিং কলেজত পঢ়িব পাৰা। কিন্তু মই ট্ৰাই কৰিব দিম JEE কাৰণে। ষ্টেট ইঞ্জিনিয়াৰিং কলেজত পঢ়িবৰ কাৰণে অসমৰ পৰা এটা এক্সাম পাতে, সেইটো হ'ল CEE। ঠিক আছে, তো CEEত পাছ কৰিলে আমি অসম ইঞ্জিনিয়াৰিং কলেজবিলাকত পঢ়িব পাৰোঁ। এতিয়া কোনখন ইঞ্জিনিয়াৰিং কলেজত পঢ়িম, কেনেকৈ গম পাম? আমাৰ মাৰ্কছৰ ওপৰত ডিপেণ্ড কৰিব। আমি যদি বহুত ভাল মাৰ্কছ পাম, টপ কলেজকেইখনত পাম। অলপ কম মাৰ্কছ পালে তলৰ কলেজকেইখনত পাম। তেনেকুৱা প্ৰত্যেকটো এক্সামতে একেই। নেক্সট, আমি কি ব্ৰাঞ্চ ল'ম সেইটোৰ ওপৰতো ডিপেণ্ড কৰিব। তো চোৱা, মই যেতিয়া NIT শিলচৰত পঢ়িছিলোঁ, আমাৰ টাইমত তেতিয়া 6টা ব্ৰাঞ্চ আছিলে। চবতকৈ ওপৰত আহে ব্ৰাঞ্চ কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং, তাৰপিছত ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ECE। মই ECEৰ আছিলোঁ, ছেকেণ্ড ব্ৰাঞ্চটো। তাৰপিছত আহে মেকানিকেল, চিভিল, ইলেক্ট্ৰিকেল, তাৰপিছত ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন, আৰু কিছুমান কলেজত কেমিকেল ইঞ্জিনিয়াৰিং ব্ৰাঞ্চ আছে। ঠিক আছে, তো
এতিয়া বহুতে ক'ব আমি মনে বিচৰা মতে ব্ৰাঞ্চ ল'ব পাৰিম নে? নহয়। তোমালোকে ব্ৰাঞ্চটো মাৰ্কছৰ ওপৰত পাবা, ঠিক আছে। এখন কলেজত পাই গ'লা ছিট, তাৰপিছতো আকৌ মাৰ্কছৰ ওপৰত ভিত্তি কৰি কলেজ মানে ব্ৰাঞ্চ পাবা, কাৰণ নহ'লে চবেই ভাল ব্ৰাঞ্চটোৱে ল'ব বিচাৰিব। নৰ্মেলি কম্পিউটাৰ ছায়েন্স আৰু ইলেক্ট্ৰনিক্সকেইটা টপ ব্ৰাঞ্চ হয়, তাতে ভাল নম্বৰ পালে পায়। এতিয়া কোনটো ব্ৰাঞ্চ ল'ব লাগে, ঠিক আছে। আমি ইঞ্জিনিয়াৰিঙত কোনটো ব্ৰাঞ্চ ল'ব লাগে সেই বিষয়ে এই ভিডিঅ'টোতে মই কৈ দিছোঁ। চোৱা, যদি তোমাৰ বোলে ছফ্টৱেৰ ইঞ্জিনিয়াৰ হ'ব মন আছে, কম্পিউটাৰৰ লগত কাম কৰি ভাল পোৱা, ছফ্টৱেৰ ইঞ্জিনিয়াৰিং কৰিব মন আছে তো তুমি কম্পিউটাৰ ছায়েন্স, ইলেক্ট্ৰনিক্স আৰু ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন এই তিনিটা ব্ৰাঞ্চ ল'ব পাৰা। তেতিয়া তোমালোকে অসমত থাকিব নোৱাৰা। বেংগলোৰ বা মুম্বাই বা দিল্লী সেইবিলাক যিবিলাক টেক চিটি হয় তাতে কৰিব লাগিব, ভাল কাম কৰিব পাৰা। কোনোবাই ভাল অপৰচুনিটি পাই ফৰেইনতো যাব পাৰা। আমাৰ লগৰ বহুত এমেজন, তাৰপিছতে তোমাৰ বহুত ভাল মাইক্ৰ'ছফ্টতো আছে, তো তেনেকুৱা বহুত ভাল কোম্পানী আছে। তাত কিন্তু চেলাৰী বহুত বেছি পায়, ঠিক আছে। যেনেকৈ গভৰ্ণমেণ্ট জবত আটাইতকৈ বেছি চেলাৰী ক'ত পায়? RBIত পায়, UPSCত পায়, এই দুটাতে চবতকৈ বেছি পায়। তো তাতকৈও বেছি চেলাৰী পায় তাতে কিছুমানে, ঠিক আছে। কিন্তু তাৰ কাৰণে বহুত ভালকৈ কষ্ট কৰি পঢ়িব লাগিব। আৰু তাত জব কেনেকৈ পায়? যদি তুমি ভাল কলেজত পঢ়া, লাইক IIT বা NITত, সেই কোম্পানীবিলাকে নিজে সেই IIT বা NITত আহে, আমাৰ NIT শিলচৰত আহে, তাৰ কাৰণে ইণ্টাৰভিউ পাতে, তাতে আহি আৰু তাৰ পৰা বহুত কেইটাজন ষ্টুডেণ্ট চিলেক্ট কৰি লৈ যায়, তেনেকুৱা। কিন্তু ষ্টেট ইঞ্জিনিয়াৰিং কলেজত সেনেকুৱা ডাঙৰ ভাল কোম্পানী কিন্তু নাহে, যেনেকৈ আছাম ইঞ্জিনিয়াৰিং কলেজ, এইবিলাকত ভাল কোম্পানী নাহে। ছেকেণ্ড কথা, বাকী ব্ৰাঞ্চকেইটা যেনেকৈ চিভিল, ইলেক্ট্ৰিকেল, মেকানিকেল, এই তিনিটা ব্ৰাঞ্চ কোনোবাই বোলে অসমত থাকি গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰ হ'ব বিচাৰে, যেনেকৈ আমাৰ APSC ইঞ্জিনিয়াৰিং এক্সাম বহুত পাতে, PWD, PNRD, তো সেইবিলাকত যদি ইঞ্জিনিয়াৰিঙত যাব বিচাৰিছে, বা APDCLত বোলে ইঞ্জিনিয়াৰ হ'ব বিচাৰিছা, গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰ হ'ব বিচাৰিলে তোমালোকে মেকানিকেল, চিভিল আৰু ইলেক্ট্ৰিকেল ল'ব পাৰা। এইবিলাকত পোষ্ট ওলায়, ঠিক আছে। তো অসমত থাকি ভাল ইঞ্জিনিয়াৰিং কৰিব বিচাৰিলে গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰিং কৰিব পাৰা। কিন্তু গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰিং পঢ়াটো তুমি AEC পৰা পঢ়া বা NIT পৰা পঢ়া একেটাই কথা, আল্টিমেটলি লাষ্টত গৈ এক্সামেই দিব লাগিব। কিন্তু ইণ্টাৰভিউৰ টাইমত কিন্তু ডিফাৰেঞ্চটো আহে, কাৰণ ইণ্টাৰভিউ টাইমত যোন NIT আছে তাক অভিয়াছলি ইণ্টাৰভিউ লোৱাজনে অলপ ভালকৈ চাব ন, এজ কম্পেয়াৰ টু দ্য AEC ষ্টুডেণ্ট। তো সেই হিচাপত তোমালোকে পঢ়িব পাৰা। লাষ্টত আহে কিছুমানে অইল বা ONGC এইবিলাকত যাব বিচাৰে। তেনেকুৱা হ'লে চব ব্ৰাঞ্চৰ কাৰণে আহে, স্পেচিয়েলি যিবিলাক NIT, IIT, তাতে কেম্পাছ প্লেচমেণ্ট হয়। AECটো আজিকালি কেম্পাছ প্লেচমেণ্ট হয়, অইল, ONGC এইবিলাকৰ কাৰণে, ষ্টেট ইঞ্জিনিয়াৰিং। তো কেম্পাছ প্লেচমেণ্টটো হয়, আৰু এক্সট্ৰাকৈ তাৰ কিছুমান CBT এক্সামো হয়। তো সেইটো এক্সামৰ থ্ৰুদিও তোমালোকে যাব পাৰা। তো এটা ভিডিঅ'ত গোটেইখিনি শিকোৱাটো অভিয়াছলি পচিবল নহয়। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা, আৰু ভিডিঅ' দিম।